সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত জ্বলিল মাঘৰ মেজি। শতিকা পুৰণি পৰম্পৰাৰে আজি মাঘ বিহু পালন বৰপেটাবাসীৰ। উখল মাখল কীৰ্তন ঘৰৰ বাকৰি। পৰম্পৰা ৰক্ষা কৰি বৰপেটা সত্ৰত আজিৰে পৰা 4 মাঘলৈকে পালন কৰা হ'ব মাঘ বিহু। এই দৃশ্য বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ। পুৱা খোল প্ৰসংগ নাম প্ৰসংগৰ পিছতেই কীৰ্তন ঘৰৰ টুপৰ চোতালত এইদৰে বহু ভকত বৈষ্ণৱৰ সৈতে মেজি প্ৰজ্বলন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াই। সত্ৰত মূল মেজি প্ৰজ্বলন কৰাৰ পাছত হাতীসমূহতো মেজি প্ৰজ্বলন কৰা হয়। যোৱাকালিৰে পৰা আৰম্ভ হৈছে আমাৰ মাঘৰ দমহি। মই একাষাৰতেই কৈছোঁ যে অসমৰ ভোগালী আমাৰ বৰপেটা সত্ৰৰ কিন্তু মাঘৰ দমহি। আমি মাঘৰ মানে বৰপেটীয়া ভাষাত মাঘৰ দমহি। আমাৰ ভোগালী হয়, আমাৰ ভোগালী আধ্যাত্মিক চিন্তা চেতনাৰ ভোগালী। আৰু আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ সমগ্ৰ বৰপেটাবাসীয়ে আজি সুদীৰ্ঘ 450টা বছৰে এনেধৰণে মাঘৰ দুমাহী পালন কৰি আহিছে। কালিৰে পৰা আমাৰ ইয়াত মাঘৰ দুমাহী আৰম্ভ হৈছে। যোৱাকালি সংক্ৰান্তি আছিল আৰু আজি মাঘৰ 1 তাৰিখ। 4 তাৰিখে আমাৰ সামৰণি পৰিব। সম্পূৰ্ণ 5 দিনীয়া সত্ৰীয়া সাংস্কৃতিক প্ৰথাৰে এই দমহি উৎসৱটো পালন কৰা হয়। বৰপেটা, বহৰী, ভৱানীপুৰ, মৈৰামাৰা, হাউলি, সুন্দৰীদিয়া, পাটবাউসী, জনিয়া, গজিয়া, বাৰাদি, কেওটকুচি, মৌতুপুৰী আদি শতাধিক গাঁৱৰ সত্ৰবাসী ৰাইজে আজিহে পালন কৰিছে মাঘ বিহু। শতকৰা 100% আধ্যাত্মিক চিন্তা চেতনাৰে পালন কৰা হয়। এইটোৱে হৈছে ইয়াৰ তাৎপৰ্য। আৰু আজিৰ যি কুৰা মেজিৰ জুইৰ উত্তাপে সমগ্ৰ অসমবাসীকে যাতে উত্তাপিত কৰে, তেওঁলোকৰ আনন্দ হয় আৰু ঈশ্বৰৰ নাম লৈ তেওঁলোকে আৰু সকলোৰে যাতে শুভ হয়, সকলোৰে অপায় অমংগল দূৰীভূত হয়, তাকেই কামনা কৰি বৰপেটা সত্ৰৰ পৰা আশীৰ্বাদ কৰি। এই দৃশ্য বৰপেটা ৰোডৰ। নিশা মহিলাসকলে উদযাপন কৰিলে ভোগালী উৎসৱ। সকলোৱে লগে ভাগে মিলি হাঁহে মাহে খাই নাচি বাগি কৰিলে আনন্দ। বৰ ধুনীয়াকৈ আমি জুইৰ চাৰিওফালে নাচি নাচি বিহু উদযাপন কৰিছোঁ। আমাৰ হাঁহ, খাচী মাংস, মুৰ্গীৰ মাংস চবেই আছে। বিহুৰ পিঠা আছে, লাড়ু পিঠা আছে, বৰা পিঠা আছে, কুলি পিঠা আছে, পাটিচিপ্তা পিঠা আছে, লাড়ু, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, গুমৰ লাড়ু, চুজিৰ লাড়ু, পিঠাগুড়িৰ লাড়ু। মেজিৰ জুইত জাহ যাওক ৰাজ্যবাসীৰ সকলো দুখ। সুখৰ হওক বছৰটো, ভোগৰ হওক বছৰটো, এই কামনা সকলোৰে। বৰপেটাৰ পৰা অন্ন কুমাৰ তালুকদাৰ আৰু বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথৰ ৰিপৰ্ট NKTV+।